কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ কলাগাঁও আঞ্চলিক সমিতিয়ে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ ৰোধ কৰাৰ দাবীত আজি এটি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। চৰকাৰে বিনামূলীয়া চাউল দিয়াৰ নামত যি অত্যাৱশ্যকীয় সামগ্ৰীৰ হুৰা মূল্য বৃদ্ধি কৰি গৈ আছে, আলু, পিঁয়াজ, দালি, চেনি আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি কৰিছে, এই মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰাৰ কাৰণে এই বিজেপি চৰকাৰক আমি ধিক্কাৰ দিছোঁ। এনেকুৱা অপশাসন আমাক নালাগে। পৰিৱৰ্তনৰ শ্লোগান দিয়াই বিজেপি চৰকাৰৰ পৰা আমি পৰিত্ৰাণ বিচাৰিছোঁ। আমাক এই নৰক যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ দিব লাগে। আজি আমাৰ লগত আইসকল ওলাই আহিছে এইবাবেই যে তেওঁলোকে মাতৃসকলে খালী ভাত খাব পাৰিব, কিন্তু তেওঁলোকৰ সন্তানক তেওঁলোকে নিমখ ভাত খুৱাব নোৱাৰিব। আৰু এইখন চৰকাৰে, বিজেপি চৰকাৰে কেৱল বিনামূলীয়া চাউল খুৱাই মানুহৰ পৰা আমাৰ এই যি অত্যাৱশ্যকীয় সামগ্ৰী, এই সামগ্ৰীখিনি খাই লৈ গৈছে। তাৰ প্ৰতিবাদত আজি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি সমগ্ৰ অসমত আজি মূল্যবৃদ্ধিৰ প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি এই কাৰ্যসূচীৰ জৰিয়তে সৰ্বানন্দ সোণোৱাল, যোগান বিভাগ, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সুকীয়া পদান কৰিছোঁ। যদি তেওঁলোকে অতি শীঘ্ৰে বস্তুৰ মূল্যবৃদ্ধি ৰোধ নকৰে, তেনেহ'লে কিন্তু অসমৰ জনতাই গণতান্ত্ৰিকভাৱে জংঘী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব। ধন্যবাদ। চৰকাৰৰ কাম নাই, সৰ্বানন্দ সোণোৱাল সৰ্বানন্দ সোণোৱাল যোগান বিভাগ যোগান বিভাগ যোগান বিভাগ কাম নাই, যোগান বিভাগৰ কাম নাই। বিজেপি চৰকাৰ কাম নাই, যোগান বিভাগ আলু, পিঁয়াজ, দালি, চেনিৰ মূল্য বৃদ্ধি ৰোধ কৰিব লাগিব।